অসমৰ বুকুৰ পৰা বিজেপিক উৎখাত কৰা। আমি বিজেপিৰ যিটো অতি সাম্প্ৰদায়িক ভয়াৱহ ৰাজনৈতিক যিটো তেওঁলোকৰ কাম কাজ তাৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে তেওঁলোকক বাধা দিয়া আৰু ২৪ৰ লোকসভা নিৰ্বাচনত তেওঁলোকক আমি বিৰোধী শক্তিয়ে এক হৈ আমি পৰাভূত কৰিবৰ কাৰণে আমি কাম কাজ কৰি আহিছিলোঁ আৰু আৰম্ভণিৰে পৰা এইটো স্পষ্ট ৰূপত আমি কৈছিলোঁ যে আমি বিৰোধী শিবিৰৰ ভোট বিভাজিত নহ'লেই আমি তেওঁলোকক পৰাভূত কৰিব পাৰিম, কাৰণ ৬২% ভোট আমাৰ লগত আছে আৰু সেই লক্ষ্য আৰু উদ্দেশ্য লৈ আমি কাম কাজ কৰি আছোঁ আৰু আজিও কাম কাজ কৰি আছোঁ। শেহতীয়াকৈ যিটো কথা আপোনালোকে উল্লেখ কৰিছে সেই সম্পৰ্কত আমি নিজেও পৰ্যালোচনা কৰিছোঁ আৰু পৰৱৰ্তী দিনসমূহতো আমি এই বিষয়ক লৈ আলোচনা বিলোচনা কৰিম, কথা বতৰা পাতিম আৰু কথা বতৰা পাতি সকলোৱে এই কথাটো জানে যে আমি বিৰোধী এক হৈ খেলিব লাগিব। 1 by 1 ফাইট যিটো নেশ্যনেল লেভেলত ৰাজনৈতিক যিটো সহমত সকলোৱে পোষণ কৰিছে ইণ্ডিয়া এলায়েন্স হোৱাৰ পাছত বা ৰাজনৈতিক বিশ্লেষকসকলেও কৈছে যে অন্তত ৩৫০ৰ পৰা ৪০০ চিট এনেকুৱা আছে য'ত বিজেপি বা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিৰোধী শিবিৰৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সেই চিন্তাটো আজিও আমি সেই নীতি যিটো আছে সেই নীতিটো আজিও বিশ্বাস কৰোঁ। সেইকাৰণে আপে যিটো তেওঁলোকে ঘোষণা কৰিছে সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত কথা বতৰা পাতিম। আমাৰ নিজৰ পৰ্যায়তো আমি যিহেতু বিৰোধী ঐক্য মঞ্চ অসম ইণ্ডিয়া হোৱাৰ আগতে আমাৰ গঠন হৈছিল, আমাৰ পৰ্যায়তো আমি নিজে মই সভাপতি আজি ডাঙৰীয়া আছে, মই নিজেও আছোঁ, আমি সকলোৱে কথা বতৰা পাতিম আৰু ইণ্ডিয়াৰ পৰ্যায়ত নেশ্যনেল লেভেলত, কাৰণ তেওঁলোকৰ নেতা ৰাষ্ট্ৰীয় পৰ্যায়ত আছে, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া বা খাৰ্গে ডাঙৰীয়া, সকলোৱে মিলি সন্মিলিতভাৱে এই যিটো ৰাষ্ট্ৰীয় স্তৰত হোৱা যিটো ৰাজনৈতিক যিটো ৰণকৌশল সেইটো বাস্তৱায়িত কৰিবৰ কাৰণে সকলো ধৰণৰ আমি প্ৰচেষ্টা হাতত লোৱা হ'ব আৰু আমি আজিও বিশ্বাস কৰোঁ বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ ৰণকৌশল সকলো ধৰণৰ ষ্ট্ৰেটেজি ফুলফিল কৰিবৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে সৰ্বোচ্চ উজাৰি দিব আৰু সেইকাৰণে আৰম্ভণিৰ আমাৰ নীতিটো আছিল যে ব্যক্তিগত স্বাৰ্থ দলীয়ৰ স্বাৰ্থ ঊৰ্ধলৈ গৈ দেশৰ গণতন্ত্ৰ সংবিধান দেশৰ যিবোৰ স্বতন্ত্ৰ সাংবিধানিক যিবোৰ অনুষ্ঠান আছে এইবোৰ ৰক্ষা কৰিবৰ কাৰণে আমি বিৰোধী শিবিৰ ঐক্যবদ্ধভাৱে যুঁজিম। এতিয়ালৈকে আপোনালোকে জানে ইণ্ডিয়া এলায়েন্সত আছে, গতিকে আমি তেওঁলোকে এতিয়া ফৰ্মেলি কৈছে ৩টা চিটৰ কথা, তাৰ আগত ইনফৰ্মেলি বিভিন্ন ধৰণৰ কথা কৈ অহা হৈছিল, আন ৰাজনৈতিক দলেও কৈছে যে এইটো কোৱাৰ সকলোৰে অধিকাৰ আছে, কিন্তু আলোচনা হ'ব লাগিব সকলোৱে, গণতন্ত্ৰ যিহেতু আমি বিৰোধী ঐক্য মঞ্চ একলগ হৈ যিহেতু আছোঁ, সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব সকলো ৰাজনৈতিক দলে দিছে, সিদ্ধান্ত ক'ত হ'ব আলোচনা বিলোচনাৰ মাজেৰে, ডেমক্ৰেচি যিহেতু আমি সকলোৱে কথা বতৰা পাতি সিদ্ধান্ত ল'ম আৰু আমাৰ মূল বেছিক প্ৰিন্সিপলটো ইফাল হোৱা নাই, বিজেপিক হৰুৱাব লাগে, বিৰোধী শিবিৰৰ উমৈহতীয়া এগৰাকী প্ৰাৰ্থী হ'ব লাগে, সেই যিটো নীতি সেই যিটো আদৰ্শৰ লক্ষ্য সেইটো সকলোৱে উপলব্ধি কৰিছে আৰু মই ভাবোঁ যে তেওঁলোকেও নিশ্চয় উপলব্ধি কৰিব পাৰিছে। আলোচনা বিলোচনা কৰাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম। নহয় আলোচনা কৰিলে চাওক, আলোচনাতেতো সকলো ফলাফল ওলায়, আলোচনা বিলোচনা তাৰপিছত ফলাফল। গণতান্ত্ৰিক ব্যৱস্থাটো এনেকুৱা যে আলোচনা কৰিব লাগিব আৰু সকলোৱে নিজৰ মনৰ কথা নিজে দাবী জনোৱা কথা, বেলেগ দলত তৃণমূল কংগ্ৰেছেও বিভিন্ন ধৰণৰ কথা বতৰা কৈছে, আন বেলেগ ৰাজনৈতিক দলেও কৈছে আৰু কোৱাৰ অধিকাৰ আছে, আমি কৈছোঁ যে কৰিব পাৰে, কংগ্ৰেছ দলে 14টা লোকসভা সমষ্টিতে তেওঁলোকে বিচাৰিছে, গতিকে এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু সিদ্ধান্ত একেলগে ল'ব লাগিব, একেলগে আছোঁ যেতিয়া একেলগে সিদ্ধান্ত ল'ব লাগিব, সিদ্ধান্ত এটাই হ'ব যে বিৰোধী শিবিৰে ঐক্যবদ্ধভাৱে আমি সেইটো কথাই কৈছোঁ, তেওঁলোকে লৈছে কিন্তু আমি আলোচনা কৰিম, আলোচনাৰ দুৱাৰটো মুকলি আছে, নহয় জানো? অলৰেডি প্ৰাৰ্থী তেওঁলোকে ঘোষণা কৰি দিছে, তাৰপিছত আলোচনাৰ কথা কৈ আছে আপোনালোকে। ডেফিনেটলি চক আলোচনা বিলোচনা কৰাৰ পাছত সিদ্ধান্ত হ'ব। আমি এটা ঐক্যবদ্ধ হৈ আছোঁ, ৰাষ্ট্ৰীয় পৰ্যায়ত এলায়েন্স আছে, এতিয়ালৈকে কাৰোবাৰ টিকেট ডিক্লেয়াৰ হৈছে নেকি? নাই হোৱা, গতিকে ৰাষ্ট্ৰীয় স্তৰতো আলোচনা কৰিব। পাঞ্জাৱত হোৱা নাই, দিল্লীত হোৱা নাই, আপৰ তেওঁলোকৰ য'ত চৰকাৰ আছে, গতিকে নিশ্চিতভাৱে খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কেজৰিৱাল ডাঙৰীয়া আলোচনা হ'ব, তাৰপিছত গোটেই কথাবোৰ আহিব। আমি অসমতো আমি চেষ্টা কৰিম, আমি বেছিক প্ৰিন্সিপলটো কি বিজেপিক হৰুৱাব লাগে, মৌলিক কথাটো ৰাইজৰ জনগণৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিশ্বাস কৰা, ভাৰতবৰ্ষৰ সংবিধান গণতন্ত্ৰ ন্যায়পালিকা স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান ৰক্ষা কৰিবলৈ যুঁজ দিয়া যিসকল ব্যক্তি আছে বা ভাৰতবৰ্ষৰ সকলো জনসাধাৰণ সকলোৱে বিচাৰে যে বিৰোধী শিবিৰে ঐক্যবদ্ধভাৱে যুঁজি বিজেপিক পৰাভূত কৰিব লাগে। ক'ৰবাত এনেকুৱা হ'ল নেকি যে আপোনালোকৰ কেইবালানি আলোচনা হৈছিলে, ডিব্ৰুগড়ত এখন ডাঙৰ বিশাল সভা হৈছিলে, য'তো আছিল
কিন্তু আপ দেখোন লগত নাথাকিলে, আপে দেখোন পৃথককে আগিছে। নহয়, তেনেকুৱা কথা নহয়। চক আমি আলোচনা প্ৰক্ৰিয়া এটা চক 15টা ৰাজনৈতিক দল প্ৰতিটো বিষয় পুংখানুপুংখভাৱে প্ৰতিটো চিটৰ আলোচনা বিলোচনা কৰি সিদ্ধান্ত ল'বলৈ কেইমালানি আলোচনা হৈছিলে? আলোচনা চক কোনো দলৰেতো এতিয়ালৈকে টিকেট ঘোষণা হোৱা নাই, হৈছে নেকি? আলোচনা চলি আছে, সিদ্ধান্ত ঐক্যবদ্ধভাৱে সিদ্ধান্ত হলে ৰাজহুৱাকে আমি সকলোৱে একেলগে বহি ডিক্লেয়াৰ কৰিম। মইতো ক'লোৱেই যে আমি নমিনেশ্যনৰ উইথড্ৰয়েলৰ শেষ মুহূৰ্তলৈকে আমি সন্মিলিতভাৱে যুঁজিব পাৰি নেকি আমি চেষ্টা অব্যাহত থাকিম। 1 নম্বৰ। 2 নম্বৰ, আপৰ যিজন ৰাষ্ট্ৰীয় মুখপাত্ৰই যিটো বাক্য কৈছে, তেখেতে কৈছে যে এই 3জন প্ৰাৰ্থী ইণ্ডিয়া এলায়েন্সৰ বুলি ধৰি ল'লে ভাল হয়। এতিয়া যদি ইণ্ডিয়া এলায়েন্সে 3জন আমাৰ বুলি কৈ দিয়ে, কিন্তু বেলেগ কথা হ'ব। এতিয়া ইণ্ডিয়া এলায়েন্সৰ আমাৰ নেতাক আমি কাইলৈ লগ পাম। আৰু আমাৰ নেতাৰ লগত মই টেলিফোনত কথা পাতোঁতে দে ৱেৰ শ্বক। তেওঁলোকে আশ্চৰ্য প্ৰকাশ কৰিছে যে তেওঁলোকেহে মোক এই বাক্যটো কৈছিলে যে এনেকুৱা কি ঘটনা হ'ল যে পাঞ্জাৱত আপে টিকেট ঘোষণা কৰা নাই, দিল্লীত ঘোষণা কৰা নাই, অসমত কৰি দিলে। এইবুলি মোক দিল্লীৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্বই মোক সুধিছিল। এতিয়া মই কৈছোঁ যে আপোনালোককতো মই চিঠি দিছোঁ যে 3টা চিট আপে বিচাৰিছে, আমি 3টা দিব নোৱাৰোঁ বুলি কৈছোঁ। 3টা দিব নোৱাৰোঁ বুলি কৈছোঁ। সেইটো মই স্পষ্টকৈ জনাইছোঁ। সেইটো মই প্ৰথমৰ পৰাই কৈ আছোঁ যে আমি ৱেইট লিফ্টিং কৰিব লাগিছে। আমি চবেই কেইটামান দলক আমি অনুৰোধ কৰিছোঁ বিধানসভাত খেলিবৰ কাৰণে। কেইটামান দল মান্তিও হৈছে, তেওঁলোকে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিব, লোকসভাত আমাক সহায় কৰিব। কেইটামান দলক আমি লোকসভাত খেলিবলৈ কৈছোঁ, তাৰ ভিতৰত আপো আছে। এতিয়া আপে অন্ততঃ কালিলৈ দিনটোলৈকে আমালৈ বাট চাব লাগিছে। আমাৰ যিখন কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আনুষ্ঠানিক বৈঠক কালিলৈ আবেলি হ'ব দিল্লীত। অন্ততঃ কালিলৈ মিটিংখনৰ পাছত মোৰ ষ্টেটমেণ্টটো বা কেন্দ্ৰীয় নেতৃত্বৰ ষ্টেটমেণ্টটো চোৱাৰ পাছতো যদি আপে সিদ্ধান্ত ল'লেহেঁতেন, তেতিয়া ক'ব পাৰে যে কংগ্ৰেছে আপক উপেক্ষা কৰিছে। কিন্তু আপে অকলে সিদ্ধান্ত লৈছে। সেইকাৰণে আমি আপৰ সৈতে কথা বতৰা পাতিম, বুজাবুজি কৰিবলৈ চেষ্টা কৰিম, বা বুজাবুজি অৱকাশ আছে। মই সেইকাৰণে আপোনাক এটা সময় কৈছোঁ যে নমিনেশ্যনৰ শেষ মুহূৰ্তলৈকে অৱকাশ আছে, কাৰণ ইয়াত ত্যাগৰ কথাটো আহিব। কাৰণ কোনোবাই নহয় কোনোবাইতো এৰা ধৰা কৰিবই লাগিব, আৰু আমিও কৰিম। আমিওতো 14টাত যেতিয়া এপ্লিকেশ্যন লৈছোঁ তেতিয়াৰ পৰা আমি এষাৰ কথা কৈ আছোঁ যে আমাৰ এতিয়া ডিব্ৰুগড়তে কেইবাটা দলেও প্ৰাৰ্থী বিচাৰিছে, আমাৰ দলেও বিচাৰিছে। আমি আমাৰ দলকো কৈছোঁ যে আমাৰ দলৰ হ'লে তোমালোকৰ কথাটো আহিব, আমাৰ দলৰ নহ'লে আমি এটা সাংকেত দি থৈছোঁ যে আমি মাচুলটো ঘূৰাই দিম। তাৰমানে মাচুলটো টকাটো গুৰুত্বপূৰ্ণ নহয়, আমি এটা নটিছখনত দি থোৱা আছে যে আমি কোনোবা এটা চিট বাই চান্স এৰি দিব পাৰোঁ, এৰি দিলে আপুনি আমাক বেয়া পাব নোৱাৰিব, আপোনাৰ দৰখাস্তখন আমাৰ থাকি যাব, মাচুলটো ঘূৰাই দিব। সেইটো কি এটা সংকেত দি থৈছোঁ আমি যে আমি এৰিব পাৰোঁ। সেইটো আকৌ আপে যদি APCCয়েতো অকলে সিদ্ধান্ত ল'ব নোৱাৰে। আপোনালোকে জানে আমিও এটা ৰাষ্ট্ৰীয় দল, আমি যিকোনো এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ আগত সব ৰাষ্ট্ৰীয় দল, বিজেপিৰো একে, কেন্দ্ৰীয় নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ডাইৰেক্ট কৈ আছে যে আমাৰ AGP, BPF, UPPL কোনে টিকেট পাব, অমিত শ্বাহ ডাঙৰীয়া টেবুলত সিদ্ধান্ত হ'ব। আমিতো এনেকৈ কোৱাই নাই। আমি অসমতেই কথাখিনি পাতি ঠিক ঠাক কৰি আমি কেন্দ্ৰীয় নেতৃত্বক দিবগৈ বিচাৰিছোঁ যে এনেকৈ আমি ভাবিছোঁ। কিন্তু দিয়াৰ আগতে এটা ঘোষণাই হৈ গ'ল, যে মইনো কালিলৈ কি বুলি প্ৰস্তাৱটো লৈ যাম। আপুনি ডিব্ৰুগড়ৰ পৰা এনে লৈ গ'লে কাৰ প্ৰস্তাৱ লৈ যোৱা সম্ভাৱনা আছে, যিহেতু এতিয়া মনোজ ধানোৱাৰ হৈ গৈছে ইফালে? ডিব্ৰুগড়ত আমাৰ 5জন প্ৰাৰ্থী আছিল, আমাৰ বিৰোধী ঐক্য মঞ্চ। আমাৰ কংগ্ৰেছৰ 3জন, AJPৰ 1জন, আপৰ 1জন। আমি ভিতৰুৱা আলোচনা যেতিয়া চলি আছিল আমি 5জনক লৈ আলোচনা কৰি আছোঁ। ঐক্য মঞ্চৰ আৰু আমাৰ যিটো ছাৰ্ভে হৈছে, সেই ছাৰ্ভেটো 5জনৰ এটা কেটেগৰী কৰি দিছে। আমাৰ যিটো মোক এতিয়া হোৱাটছএপত আছেই, মই এইবিলাক দেখাব নোৱাৰোঁ। আমাৰ আজিহে আকৌ ছাৰ্ভে ৰিপৰ্টটো আহিছে। আমাৰ ছাৰ্ভেটোতো আমাৰ 5জন প্ৰাৰ্থীকে ছাৰ্ভে যিটো হৈছিলে চেণ্ট্ৰেলি এটা টিমে কৰিছে, সেইটো 5জনকে আমি নাম দি দিছোঁ। 5জনৰে প্ৰত্যেকৰে প্লাছ মাইনাছ যি আছে আমাক জনাই দিছে। এতিয়া কালিলৈ মিটিঙত সেই কথাবিলাকো ওলাইছে। কেন্দ্ৰীয় নেতৃত্বই মোক ছাৰ্ভেটো কিয় পঠিয়াই দিছে ৰিপৰ্টটো, মোকো ৰেডি হ'বলৈ কৈছে যে তুমি চাই লোৱা, এইটো ইণ্ডিপেণ্ডেণ্ট ছাৰ্ভে। সেই ছাৰ্ভে ৰিপৰ্টত মনোজ ধানোৱাৰ নামো আছে।
আপোনালোকে আশা কৰে নেকি আলোচনাৰ মাধ্যমে? মই কেন্দ্ৰীয় নেতৃত্ব আপৰ নাজানো, কিন্তু ভৱেন চৌধুৰী ডাঙৰীয়াক মই এষাৰ কথা দি ক'ব পাৰোঁ, তেখেতে মোৰ সৈতে যিমান কথা পাতিছে, তেখেত কিন্তু বিজেপি বিৰোধী নেতা হিচাপে কাম কৰা আগ্ৰহটো মই তেখেতক কথা পাতি থাকোঁতে দেখা পাইছোঁ।